বৰপেটা ৰোড আৰক্ষীৰ কঠোৰ হৈ চোৰৰ বিৰুদ্ধে আজি নিশা বৰপেটা ৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামলজ্যোতি শইকীয়াৰ নেতৃত্বত এক অভিযান চলাই সোণৰূপৰ চোৰক আটক কৰে। বৰপেটা ৰোড আৰক্ষী থানাৰ পৰা অভিযান চলাই মাজুলী জুৱেলাৰ্ছৰ স্বত্বাধিকাৰী বৰপেটাৰ দাওকুমাৰী গাঁৱৰ হাকিমুল হক আৰু বৰপেটাৰ গান্ধীনগৰৰ আমিনুল হক চোৰজনক আটক কৰে। বৰপেটা ৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামলজ্যোতি শইকীয়াৰ নেতৃত্বত অভিযান চলাই 10 গ্ৰাম সোণ আৰু 200 গ্ৰাম ৰূপ জব্দ কৰে। 10 গ্ৰাম সোণ আৰু 200 গ্ৰাম ৰূপ জব্দ কৰাৰ বজাৰ মূল্য প্ৰায় 2 লাখ টকা। বৰপেটা ৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামলজ্যোতি শইকীয়াৰ এনে কাৰ্যক ভূয়সী প্ৰশংসা কৰে বৰপেটা ৰোডৰ ৰাইজে। সেইটো ল'ব দিয়া ৰ'ব এক মিনিট যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।